Assam Chief Minister Dr. Himanta Biswa Sharma this morning visited the premises of the sugar mill at Dergaon in Golaghat district. CM Sharma visited the premises of the sugar mill that has been lying defunct since 1996. CM Sharma took a ground stock of the 554 bigha plot of the sugar mill and stated that a plan is being framed to start a new project on the plot. The Assam Chief Minister's announcement today has brought in new hope for the locals who are hoping a new industrial project to get going soon in the area after a lull of about 30 years. Advantage Assam 2.0 সম্পন্ন হোৱাৰ পিছত অসমত বহু উদ্যোগ আহিছে আৰু তেওঁলোকে মাটি বাৰীও বিচাৰিছে যোৱা পৰহি দিনাখন আমি নুমলীগড়ত নতুনকৈ দুটা উদ্যোগৰ অনুমতি প্ৰদান কৰিছো আৰু তেওঁলোকক মাটি আদিও আমি দিছো আৰু বহুবিলাক উদ্যোগ আহিব আমি চৰকাৰৰ যিখিনি খালি মাটি আছে সেই খালি মাটিখিনি যাতে দখল হ'ব নোৱাৰে বাউণ্ডাৰী ৱাল মাৰা আৰু এখন উদ্যোগিক পামলৈকে ৰূপান্তৰ কৰা এই কামখিনি আমি কৰি আছো এই মাটিখিনি যথেষ্ট গুৰুত্বপূৰ্ণ মাটি কিন্তু ইয়াত অকণমান সমস্যা আছে যেনে কিছু মানুহৰ ম্যাদী পট্টা আছে তেওঁলোককো আমি হয় ম্যাদী পট্টাখিনি ল'ব লাগিব নহলে তেওঁলোকক একাখৰীয়াকৈ যি মাটিত আছে সম পৰিমাণৰ মাটিত তেওঁলোকক হস্তান্তৰ কৰিব লাগিব মাটিখিনি লিকুইডিটৰৰ হাতত আছে তাৰ পৰা অসম চৰকাৰে ল'ব লাগিব গতিকে এটা প্ৰসেস এটা আছে এই প্ৰসেসখিনি হৈ গলে আমি কোনোবা ভাল উদ্যোগক দেখুৱাব পাৰো And the Assam Chief Minister further said that tomorrow, if they get a chance, they would hold a cabinet meeting at Dergaon. However, he made it clear that once the flood season is over, a proper cabinet meeting looking into several crucial matters would be held in Golaghat or Dergaon. আজি আমাৰ Dergaon ইয়াতে SP কনফাৰেন্স আছে কালি এখন কেবিনেট হ'ব কিন্তু কেবিনেটখন তেনেকুৱা কেবিনেট নহয় যত আমি জিলা সদৰত গৈ কৰো অহাকালি যেহেতু জোৰহাটত আমাৰ দলৰ মিটিং আছে সকলো মন্ত্ৰী বিধায়ক ইয়াতে থাকিব তাৰ সুযোগ লৈহে আমি ইয়াত এখন কেবিনেট পাতিম কিন্তু এই বানপানী পাৰ হৈ যোৱাৰ পিছত গোলাঘাটত আমাৰ এখন কেবিনেট হ'ব